Dear students, welcome to Maths Education. ইতিমধ্যে তোমালোকে স্ক্ৰিনত চাই নিশ্চয়কৈ ধৰিব পাৰিছা আজি ডিসকাস কৰিব লগা আমাৰ চেপ্টাৰটো হৈছে বা বিষয়বস্তুটো হৈছে ট্ৰিগোনোমেট্ৰি। Yes, দশম শ্ৰেণীৰ চেপ্টাৰ 8 ট্ৰিগোনোমেট্ৰিৰ পৰিচয় এই চেপ্টাৰটোৰ বেসিক টপিকখিনিৰ ওপৰত বেসিক কথাখিনিৰ ওপৰতে আজি আমি এই ভিডিওটো ডিসকাস কৰিম। গতিকে বহু বেছি পলম নকৰো আমি আজি ডিসকাস কৰিবলগীয়া এই বিষয়বস্তুৰ মাজলৈ সোমাই যাওঁ। তোমার স্ক্রিনত আজি এই ভিডিওটিত প্রকৃততে কি ডিসকাস কৰিম সেই সম্পর্কে লিখি রাখিছো। ফার্স্ট টপিকটো আমি ডিসকাস কৰিব বিচাৰিছো যে ইন্ট্রোডাকশন। আসলতে আমাৰ এই ভিডিওটোত আমি আসলতে কোনখিনি কথাৰ ওপৰত ডিসকাস কৰিম চেপ্টাৰটোত আসলতে কি আছে সেই সম্পর্কে আমি এটা বেসিক ইন্ট্রোডাকশন ৰাখিছো। তাৰ পিছত এই চেপ্টাৰটোৰ লগত বিশেষভাৱে জড়িত এটা টপিক সেইটো হৈছে রাইট এংগল ট্রায়াঙ্গল অৰ্থাৎ সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজৰ লগত এই ট্ৰিগোনোমেট্ৰিৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু সেই সম্পৰ্কটো কেনেকুৱা সেই সম্পৰ্কেও আমি জানিব লাগিব। থাৰ্ড টপিকটো আমি আজি লিখি ৰাখিছো নেম এণ্ড ডেফিনিশ্যন অফ ট্ৰিগোনোমেট্ৰিক ৰেচিও। এই যে ট্ৰিগোনোমেট্ৰিক ৰেচিও ট্ৰিগোনোমেট্ৰি অনুপাত আমি যে বাৰে বাৰে কৈ থাকো আসলতে এই ট্ৰিগোনোমেট্ৰি অনুপাত বিলাকনো কি আৰু ইহঁতৰ সংজ্ঞাবোৰ ডেফিনিশ্যনবোৰনো কেনেকুৱা সেই সম্পৰ্কেও আমি জানিব লাগিব। ৰাইট এংগলড ট্ৰায়াঙ্গল। এতিয়া মই তোমালোকৰ বাবে ৰাইট এংগল ট্ৰায়াঙ্গল এটা লিখিছো ভালদৰে চোৱা। এ বি সি আমি এটা সমকোণী ত্ৰিভুজ ব্যৱহাৰ কৰিছো। ইয়াতো তোমালোকৰ বাবে লিখিছো সমকোণী ত্ৰিভুজ এ বি সিৰ এংগল এৰ কথা পাতি আছো। ফাৰ্স্ট অফ অল মই এটা কথা কৈছো যেহেতু এ বি সি আমাৰ বাবে এটা সমকোণী ত্ৰিভুজ ইয়াৰ এংগল বি টো আমি 90 ডিগ্ৰী ৰাখিছো সমকোণ ৰাখিছো আৰু এই সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি কাৰ কথা পাতিব বিচাৰিছো ফাৰ্স্ট কথাটো মই কৈছো যে এই সমকোণী ত্ৰিভুজটোৰ এংগল এৰ কথা আমি প্ৰথম ডিসকাস কৰিবলৈ গৈ আছো। গতিকে এংগল এৰ কথা আমি পাতিবলৈ যাওঁতে ফার্স্ট কথাটো মই কৈছো যে এসি আমি পোনপ্ৰথম চিনাকি হম আমাৰ এসিৰ লগত যেটো আসলতে ক্লাস 10ত বুলি নহয় আমি লোৱাৰ ক্লাসতে ইতিমধ্যে পাইথাগোৰাছ থিওৰেমত ইয়াক ব্যৱহাৰ কৰি আহিছো যে সমকোণী ত্ৰিভুজ এটাৰ 90 ডিগ্ৰী কোণটোৰ বিপৰীত ফালে যেডাল বাহু থাকে তোমালোকে নিশ্চয়কৈ দেখিছা আমাৰ এংগল বিৰ বিপৰীত ফালে থকা বাহুডালে হৈছে আমাৰ বাবে এসি আৰু এই এসি ডালক আমি পোন প্ৰকৃতিয়াকে ক'ব পাৰো আমাৰ বাবে এই এবিসি ত্ৰিভুজটোৰ ক্ষেত্ৰত এসি হ'ব আমাৰ বাবে কৰ্ণ বা অতিভুজ। এই অতিভুজডালৰ যাক আমি ইংৰাজীত হাইপোটেনাস বুলি কওঁ আৰু এই হাইপোটেনাসক বুজাবৰ বাবে এইচ লেটাৰটো ব্যৱহাৰ কৰা হয়। নেক্সট আমি লিখিছো বিসি। আমাৰ যদি এংগল এৰ কথা যদি আমি পাতি আছো যেহেতু গতিকে এংগল এৰ লগত এ বি সিৰ সম্পৰ্কটো কেনেকুৱা বুলি ক'লে আমি ডাইৰেক্টলি ক'ব পাৰো যে বিসি নামৰ যিডাল বাহু আছে সেই বাহুডাল এংগল এৰ সম্পূৰ্ণৰূপে বিপৰীতত অৱস্থিত অৰ্থাৎ এংগল এৰ বাবে বিপৰীত ফালে থকা বাহুডালক আমি বিসি নামে নামকৰণ কৰিছো আৰু ইয়াত মই তোমালোকে নতুনকৈ শিকিব লগা কথাটো এটো হৈছে যে এই যেটো এংগলৰ কথা আমি ডিসকাস কৰিম সেই এংগলটোৰ বিপৰীত ফালে যেডাল বাহু থাকিব সেই বাহুডালক আমি সদায় লম্ব বা পারপেন্ডিকুলার বুলি বিবেচনা কৰিব লাগিব আৰু এই লম্ব বা পারপেন্ডিকুলাৰ যেহেতু পি শব্দটো আমি পারপেন্ডিকুলাৰৰ বাবে ব্যৱহাৰ কৰিছো গতিকে এই পি লেটাৰটোৱে আমাৰ বাবে সদায় কি বুজাব লম্বডালক বুজাব। নেক্সট কথাটো তোমালোকৰ বাবে লিখিছো এ বি। তোমালোকে যদি চিত্ৰটোত চাবলৈ বিচৰা এই এ বিডাল আসলতে কাৰ হৈ আছে 90 ডিগ্ৰী আৰু আমি যেটো কোণৰ কথা পাতিছো সেই কোণ দুটাৰ মাজত অৱস্থান কৰা এডাল সাইড আৰু 90 ডিগ্ৰী আৰু সেই নিৰ্দিষ্ট কোণটোৰ মাজত অৱস্থান কৰা সাইডডালক আমি নাম দিম সদায় ভূমি যাক ইংৰাজীত বেস বুলি কোৱা হয় আৰু এই বেস শব্দটোৰ পৰা বি লেটাৰটো লৈ পেলাই তাক আমি ব্যৱহাৰ কৰিছো বেসটোক বুজাবৰ বাবে আমি বি লেটাৰটো ব্যৱহাৰ কৰিব লাগিব। আজি ভিডিওটো একেবাৰে শেষৰ টপিক আমি ডিসকাস কৰিব গৈছো যত আমি লিখিছো যে নেম অফ দা ট্ৰিগোনোমেট্ৰিক ৰেচিওস। ট্ৰিগোনোমেট্ৰিক ৰেচিও বিলাকৰ নাম আসলতে কি মূলতে আমাৰ বাবে ট্ৰিগোনোমেট্ৰিত মুঠ 6টা ৰেচিও আছে সেই 6টা ৰেচিও তোমালোকে নামটা মই লিখিছো। ফাৰ্স্টটো হৈছে আমাৰ বাবে সাইন, দ্বিতীয়টো হৈছে আমাৰ বাবে কোসাইন, তৃতীয়টো হৈছে টেনজেন্ট আকৌ আমি যদি কওঁ চতুৰ্থটো কোসেকেন্ড সেকেন্ড আৰু কোটেনজেন্ট এজে হল আমাৰ বাবে মুঠ 6টা ট্ৰিগোনোমেট্ৰিয় অনুপাত আছে। এই ট্ৰিগোনোমেট্ৰিয় অনুপাত কিটাৰ এই যে সাইন কোসাইন টেনজেন্ট কোট এইবিলাক যে নাম আমি ব্যৱহাৰ কৰিছো যদিও বা আমি যেতিয়া কোৱেশ্চনবোৰ সলভ কৰিম তেতিয়া এই দীঘল দীঘল নামবোৰ ব্যৱহাৰ নকৰি আমাৰ সুবিধাতে ইহঁতক ছুটিকৈ নাম কিছুমান আমি ব্যৱহাৰ কৰো আৰু সেই নাম কিটানো আসলতে কি আমি জনাটো খুবেই প্ৰয়োজন।
সোৱা তোমালোকে ভালদৰে চাই লোৱা ইয়াতে আমি সাইন বুলি যাক আমি ফাৰ্স্ট যেটো ট্ৰিগোনোমেট্ৰিক ৰেশিও আমাৰ বাবে যেটো আছিলে সেই সাইনক ব্যৱহাৰ কৰিবৰ বাবে আমি লিখিবৰ বাবে SIN লিখিলেই হ'ব একেদৰে কোসাইন বুলি যাক লিখিছিলো কোসাইনৰ ক্ষেত্ৰত আমি cos লিখিব পাৰো টেনজেন্টৰ ক্ষেত্ৰত আমি tan লিখিব পাৰো কোসেকেন্ডৰ ক্ষেত্ৰত cosec লিখিব পাৰো সেকেন্ডৰ ক্ষেত্ৰত sec লিখিব পাৰো আৰু কোটেনজেন্টৰ ক্ষেত্ৰত আমি cot লিখিব পাৰো তো মূলতে আমি যেটা ব্যৱহাৰ কৰিম আমি যেটা কোৱেশ্চন বিলাক সলভ কৰিবলৈ ট্ৰাই কৰিম তাত আমি এই ছুটি নাম গিটাহে ব্যৱহাৰ কৰিম তোমালোকক ডাইৰেক্টলি কিছুমান কোৱেশ্চনত এনেকৈ খুদিব পাৰে যে কোসাইন শব্দটো বা cos শব্দটো কাৰ এব্ৰিভিয়েচন হিচাপে ব্যৱহাৰ কৰা হয় এই যে তোমালোকে এসাৰশন ৰিজন টাইপৰ কোৱেশ্চন মই তোমালোকক সলভ কৰোতে দেখাম যেহেতু এইবাৰৰ বাবে সেবাই CBSE লগত একলগ হৈ আমি এটা নতুন কোৱেশ্চন পেটাৰ্ন MCQৰ ক্ষেত্ৰত এটা নতুন কোৱেশ্চন পেটাৰ্ন তোমালোকৰ বাবে আনিছে হেতু সম্পৰ্কে সেই নিৰ্দিষ্ট কিতাপখন যিখন তৈয়াৰ কৰা হৈছে CBSE দ্বাৰা যিখন বনোৱা হৈছে সেই কিতাপখনত আসলতে কেনে ধৰণৰ কোৱেশ্চন আছে সেই সম্পৰ্কিত আমি ডিসকাস কৰিমে গতিকে ইয়াৰ পিছৰ পৰ্যায়ত আমি এই সম্পৰ্কে খুব সুন্দৰকৈ পাতিম এতিয়া আমি আমাৰ এই ত্ৰিকোণমিতি অনুপাত কিটাৰ ডেফিনিশন বিলাকনো কেনেকুৱা এবাৰ চাই লওঁ তো মূলতে আমি লাস্ট টপিকটো আমাৰ বাবে আহিছে ডেফিনিশন এই যে sin cos tan এইবিলাকৰ কথা যে গলো ডাইৰেক্টলি যদি আমি যে লিখো যে SIN sin বুলি আমি যাক কৈছো বা COS cos বুলি যে আমি কৈছো tan বুলি যে আমি কৈছো এই অকলশৰীয়াকৈ এই লেটাৰ বিলাক লগলগাই যেটো ওয়ার্ড ফর্ম কৰা হৈছে হিহতৰ কোনো ম্যাথমেটিক্যাল ভ্যালু বা ম্যাথমেটিক্যাল মিনিং নাথাকে অকলশৰীয়াকৈ ইহতৰ কোনো ধৰণৰ মিনিং নাথাকে ইহতৰ লগত যেতিয়া এটা সূক্ষ্ম কোণ বা একিউট এংগল যেতিয়া বহুৱা হ'ব তেতিয়াহে তাৰ মিনিং থাকিব যেনে আমি ক'ব পাৰো যে tan 45 ডিগ্ৰী এই tan ৰ লগত যেতিয়া 45 ডিগ্ৰীটো লগ লাগিব তেতিয়াহে তাৰ এটা মিনিং থাকিব অকলশৰীয়াকৈ যদি আমি tan এটা লিখো তাৰ কোনো ধৰণৰ মিনিং নাথাকে এতিয়া একেবাৰে প্ৰথম কথাটো মই ইয়াত লৈছো যে কোনোবা সমকোণী ত্ৰিভুজ এটাৰ থিতা এই থিতাটো তোমালোকৰ বাবে যেটো লিখা হৈছে এই থিতাটো এটো এটা গ্ৰীক লেটাৰ এই থিতাৰ দ্বাৰা সমকোণী ত্ৰিভুজ এটা ক্ষেত্ৰত এটা সূক্ষ্ম কোণক নিৰ্দেশ কৰা হয় বা বুজোৱা হয় এতিয়া এই থিতা নামৰ সূক্ষ্ম কোণটোৰ দ্বাৰা আমি যেটো বুজাবলৈ কৈছো ফাৰ্স্ট কথাটো হৈছে sin থিতাক আমি বুজাবৰ বাবে আমি ইতিমধ্যে কৈছিলো যে সমকোণী ত্ৰিভুজ এটাৰ এটা সূক্ষ্ম কোণ আৰু বাহুৰ অনুপাতৰ মাজৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটোৱে হৈছে আমাৰ বাবে ত্ৰিকোণমিতি গতিকে sin থিতাৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে p/h অৰ্থাৎ কোনোবা এটা সমকোণী ত্ৰিভুজৰ লম্ব আৰু অতিভুজৰ মাজৰ যেটো ৰেশিও হ'ব যেটো অনুপাত হ'ব সেই অনুপাতটোই প্ৰকৃততে আমাৰ বাবে ত্ৰিকোণমিতিৰ sin অনুপাত বুজাব একেদৰে cos অনুপাতৰ ক্ষেত্ৰত আমি ক'ব পাৰো b/h tan ৰ ক্ষেত্ৰত আমি ক'ব পাৰো p/b cot ৰ ক্ষেত্ৰত ক'ব পাৰো b/p sec h/b আৰু cosec ক'ব h/p এটা ঘটনাটো হৈছে এইগিটা ফাৰ্স্ট যেটা তোমালোকে পঢ়িবলৈ লৈছা এটা মনত ৰাখিবৰ বাবে আমি এনে ধৰণে কিছুমান টেকনিক ব্যৱহাৰ কৰিব পাৰো এবোৰ সদায় ব্যৱহাৰ কৰা টেকনিক হয় তোমালোকে প্ৰথম শিকিবৰ বাবে এই কামবোৰ ব্যৱহাৰ কৰিব পাৰা তাৰ পিছত তোমালোকৰ এইগিটা কিন্তু মনত থাকিব লাগিব তো ফাৰ্স্ট মই লিখিছো তোমালোকৰ এনে ধৰণৰ বহুত ট্ৰিক আছে তোমালোকে তাৰ ভিতৰত যিকোনো ট্ৰিক ব্যৱহাৰ কৰিব পাৰা মই এটা লিখি ৰাখিছো তথাপিও পণ্ডিত ভোলা প্ৰসাদ হৰ হৰ ভোলে সেন্টেন্সটো মনত ৰাখিবলৈ একেবাৰে ইজি এটা সেন্টেন্স মই লিখিছো পণ্ডিত ভোলা প্ৰসাদ হৰ হৰ ভোলে যাক আমি বক্সৰ দ্বাৰা ডিনোট কৰিছো ভালদৰে চোৱা এই পণ্ডিতৰ পৰা যদি p আনো আৰু হৰৰ পৰা যদি h আনো তেতিয়ালে p/h মানে আমি ফাৰ্স্ট ত্ৰিকোণমিতিক অনুপাতটো পাই আছো নেক্সট তোমালোকৰ ভোলৰ পৰা b আনিলো আৰু h ৰ পৰা হৰৰ পৰা হৰ আনিলো h আনিলো অৰ্থাৎ b/h ইয়াতে b/h পালে আমি ক'ব পাৰো এটো আমাৰ বাবে cos থিতা একেদৰে পণ্ডিতৰ প্ৰসাদৰ পৰা p আনিলো আৰু ভোলৰ পৰা b আনিলো অৰ্থাৎ p/b মানে আমি ক'ব পাৰো tan থিতা এটা এই sin থিতা cos থিতা আৰু tan থিতা এই তিনটা ত্ৰিকোণমিতি অনুপাত যদি আমি খুব সুন্দৰকৈ জানো তেতিয়ালে আমি ক'ব পাৰো যে এই sin থিতাৰ বিপৰীত অৰ্থাৎ ৰেচিপ্ৰকেল বা অনুক্ৰম বুলি আমি যাক কওঁ ইয়াৰ বিপৰীত অনুপাতটো হৈছে আমাৰ বাবে cosec থিতা অৰ্থাৎ যেহেতু sin থিতা মানে p/h গতিকে cosec থিতা মানে হ'ব আমাৰ বাবে h/p একেদৰে cos থিতা মানে যেহেতু b/h গতিকে sec থিতা মানে হ'ব আমাৰ বাবে h/b একেদৰে tan থিতা মানে হৈছে যেহেতু p/b গতিকে cot থিতাৰ বাবে হ'ব b/p এই ছটা ত্ৰিকোণমিতিয় অনুপাত আৰু হিহতৰ ডেফিনিশন ইতিমধ্যে তোমালোকে গম পাইছা এইখিনিৰ ব্যৱহাৰ কৰাটোই হৈছে আমাৰ প্ৰথম কাম
আৰু তোমালোকে যদি এই সমকোণী ত্ৰিভুজৰ সাইড বিলাক কোনবিলাক হৈছে এই যে তোমালোকক মই ইতিমধ্যে কলো মই আকৌ এবাৰ ৰিপিট তোমালোকক দেখাই দিছো এটো এবাৰ তোমালোকে ভালদৰে চাই লোৱা এই যে ABC নামৰ ত্ৰিভুজটোৰ আমি এংগল A ৰ কথা পাতি আছিলো মই কৈছিলো কি যে এই এংগল A বিপৰীত ফালে থকা বাহুডালে হ'ব আমাৰ বাবে লম্ব আৰু এংগল A আৰু 90 ডিগ্ৰী মাজত থকা বাহুডালে হ'ব আমাৰ বাবে ভূমি সিম্পল এটা তোমালোকক কথা কৈছো যেহেতু মই এংগল A কথা পাতিছো সেই দিশৰ পৰা চাই পেলাই BC ক আমি আমাৰ বাবে লম্ব বুলি কৈছো কিন্তু আমি যদি এই একেটা ত্ৰিভুজৰ ক্ষেত্ৰতে এংগল C ৰ কথা পাতো অৰ্থাৎ এংগল C ৰ বাবে যদি আমি ডিসকাস কৰিবলৈ লও তেতিয়ালে এংগল C বিপৰীত ফালে থকা বাহুডাল আমাৰ বাবে AB আৰু এই ক্ষেত্ৰত এংগল C ৰ বাবে আমি ক'ব লাগিব AB আমাৰ বাবে লম্ব তো এতিয়া ইমান দিনলৈকে তোমালোকে যেটো ব্যৱহাৰ কৰিছিলা ত্ৰিকোণমিতি শিকাৰ আগমুহূৰ্তত পাইথাগোৰাছৰ উপপাদ্য তোমালোকে যেতিয়াই ব্যৱহাৰ কৰিছিলা তাত তোমালোকে সদায় কি কৰিছিলা যে যিডাল থিয় হৈ থাকে সেডালে লম্ব আৰু যিডাল তলত থাকে সেডালে হয় ভূমি কিন্তু এতিয়া তোমালোকে সেই কনসেপ্টটোৰ পৰা দুখোজ আগুৱাই পেলাই এতিয়াৰ কনসেপ্টটো ল'ব লাগিব যে আসলতে থিতাৰ বিপৰীত ফালে যিডাল বাহু থাকিব হিয়ে হ'ব আমাৰ বাবে লম্ব থিতা আৰু 90 ডিগ্ৰীৰ মাজত থকা সাইডডাল হ'ব ভূমি আৰু হাইপোটেনাছৰ যেটো কনসেপ্ট অতিভুজৰ বাবে যেটো কনসেপ্ট সেই কনসেপ্টটো 90 ডিগ্ৰীৰ বিপৰীত ফালে থকা বাহু এটো আগৰ পৰাই তেনেৰে চলি আহিছে গতিকে এইখিনি বেসিক ডিসকাশন ত্ৰিকোণমিতিৰ একদম আৰম্ভণি আলোচনা এইখিনি কথা নাজানিলে যেটো আমাৰ একেবাৰে নহয় গতিকে আজিৰ এই প্ৰথম ভিডিওটো অৰ্থাৎ পাৰ্ট 1 যেটো আমি তোমালোকৰ বাবে তৈয়াৰ কৰিছো তাত এই কথাখিনিকে সামৰি ৰাখিছো ইয়াৰ পিছৰ যেটো আলোচনা হ'ব তাত আমি ইয়াৰ স্পেসিফিক কিছুমান কোণৰ বাবে কেনে ধৰণৰ ত্ৰিকোণমিতি আলোচনা কৰা হ'ব আৰু তোমালোকৰ বাবে স্পেশাল তোমালোকৰ 8.4 যেটো এক্সাৰসাইজ সেই এক্সাৰসাইজটো ইটস এণ্ড এভৰি সাম খুব সুন্দৰকৈ আমি পিছৰ ভিডিও বিলাকত তোমালোকৰ বাবে লৈ আনিম গতিকে আজিলৈ মানে ধন্যবাদ